আমি আগতেও যেতিয়া এই স্ব জনগোষ্ঠী প্ৰতিনিধিত্ব কৰা দল সংগঠন দিল্লীলৈ যায়, যন্তৰ মন্তৰলৈ ধৰ্ণা দিয়ে, আমাৰ লগত যোগাযোগ কৰে, আমিও তেওঁলোকৰ ধৰ্ণাত আমি উপস্থিত হওঁ আৰু তেওঁলোকৰ গোটেইখিনি যে দাবী, আমি প্ৰত্যেকজনৰ দাবীত আমি সমৰ্থন জ্ঞাপন কৰোঁ। ন্যায় যাত্ৰা কৰা কংগ্ৰেছে, গণতন্ত্ৰ ৰক্ষা কৰা কংগ্ৰেছে কালি দুটাকৈ চেনেলক বৰ্জন কৰাৰ সিদ্ধান্ত কৰে। ইয়াক গণতন্ত্ৰৰ বাবে কেনেকুৱা ধৰণৰ লক্ষণ? মানে যি চেনেলে সাংবাদিকতা নকৰে, যি চেনেলে সাংবাদিকতা নকৰে, যি চেনেলে চৰকাৰৰ মুখপাত্ৰ হয়, তেওঁলোকে সাংবাদিকতাই কৰা নাই। সাংবাদিকতা কি হয়? সাংবাদিকতা হয় ৰাইজৰ হয় আমি চৰকাৰৰ পৰা, ক্ষমতা থকা চৰকাৰৰ পৰা প্ৰশ্ন কৰা। যেতিয়া সাংবাদিকতাই নাথাকিলে, তেতিয়া আমি তেওঁলোকক সাংবাদিক হিচাপে গ্ৰহণ কৰা নাই, তেওঁলোকক আমি চৰকাৰী মুখপাত্ৰ হিচাপে বা এটা বিশেষ দলৰ মুখপাত্ৰ হিচাপে গ্ৰহণ কৰিছোঁ। গণতন্ত্ৰ চতুৰ্থ স্তম্ভক আচলতে কংগ্ৰেছে চূড়ান্ত অপমান কৰিছে বুলি ভাবে নেকি? নাকি লগাবলৈ চেষ্টা কৰিছে হয়? নাই, ভবা নাই। আমি গণতন্ত্ৰ চতুৰ্থ স্তম্ভটো সন্মান কৰিছোঁ। আমি গণতন্ত্ৰ চতুৰ্থ স্তম্ভ যে সাংবাদিক জগত হয়, এই সংবাদ জগতক আমি সন্মান কৰি যিসকলে সাংবাদিকতা কৰা নাই, তেওঁলোকক অলপ বেলেগ চকুৰে চাই আছোঁ। নাই, আকৌ লগ পাম, কি আছে? আমি আগতেও লগ পাই আছোঁ, ইয়াৰ পিছতো লগ পাম, আমি লগ পাই থাকিম। যদি বেলেগ এটা প্ৰক্ৰিয়া জৰিয়তে লগ পাব লাগে, আমি বেলেগ প্ৰক্ৰিয়া জৰিয়তে লগ পাম। আজি পবিত্ৰ ঈদৰ দিনত মই অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আল্লাই যে সকলৰ ঘৰত শান্তি সম্প্ৰীতি এটা উজ্জ্বল ভৱিষ্যতলৈ আনে, তাৰ বাবে মই কামনা কৰিছোঁ। আৰু আল্লাই যে আমাক সকলোকে বিপদৰ পৰা আঁতৰত ৰাখে, সেইটো কামনা কৰিছোঁ। লগতে এই অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, মাধৱদেৱৰ অসম, আজান পীৰৰ অসম, লাচিত বৰফুকনৰ অসম হৈ থাকে। এই পৰম্পৰা আমি ধৰি ৰাখোঁ, এই সংস্কৃতি আমি ধৰি ৰাখোঁ, তাৰ বাবে মই সকলোৰে পৰা কামনা কৰিছোঁ। যি স্থিতি মোৰ আগতে আছে, মোৰতো একো নতুন স্থিতি, মইতো স্থিতি সলনি কৰা নাই। ইয়াৰ আগতেও আমি পাৰ্লিমেণ্টৰ ভিতৰতে, যদি আপোনালোকে মোক শুনিছে, মোৰ পাৰ্লিমেণ্টৰ ভিতৰতো আমাৰ জনগোষ্ঠী জনজাতিৰ আমি জনজাতিকৰণ হোৱাটো আমি বিচাৰিছোঁ। তো ইয়াতো নতুন আমি একো ক'বলৈ হোৱা নাই। আমাৰ যি স্থিতি আগতে আছে, এতিয়া অটল আছে।